6 কোটি টকীয়া দলং আধা নিৰ্মাণ কৰি পলাল ঠিকাদাৰ। ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ বিৰুদ্ধে 100 এবুৰি অভিযোগ ৰাইজৰ। 80% কাম কৰি শ্ৰমিকসহ নোহোৱা হ'ল ঠিকাদাৰ। এইখন গোৱালপাৰা জিলাৰ জলেশ্বৰৰ নৱনিৰ্মিত এখন পকী দলং। এই দলংখনক লৈয়ে এতিয়া ভীষণ সমস্যাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। জলেশ্বৰৰ ভালুকমাৰী পদ্মাৰ ভিটা সংযোগী পথত আইৰকাটাত নিৰ্মিত দলংখন প্ৰায় 5 কোটি 70 লাখ টকা ব্যয়েৰে নিৰ্মিত দলংখন 4 মাহে পৰিত্যক্ত। পকী দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰথম চোৱাত ঠিকেই আগবাঢ়িছিল যদিও বিগত 4 মাহ পূৰ্বে হঠাৎ নোহোৱা হ'ল দলং নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ লগতে স্থানীয় ৰাইজে চাহটোকে নেদেখা হ'ল ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ। ঠিকাদাৰ গুচি গ'ল না কি কল আমি কেনেকৈ কমাডি হঠাৎ কৰি এদিন পুৱাতে দেখো হেড মিস্ত্ৰীজন নাই আৰু তাৰ ভাইক আছিল দুজনে নাই আৰু যিবিলাক মিস্ত্ৰী আছে সেইবিলাক দেখে যে মানে মনটো মানে মলিন কৰি হেতে বহি আছে। আমি কলো আপোনাৰ কাম আৰম্ভ কৰক আজি 10টাৰ আৰু মানুহ আহিল কয় আমাৰ ঠিকাদাৰ গ'ল মানে পুৱাতে ৰাতিপুৱাৰ আগতে সিহঁতে গৈছে আৰু ৰাতি বেলাটাৰ আগতে ঠিকাদাৰ জন গৈছে নাম আছিল মহিদুল গ'ল মানে নাই তেতিয়াৰ পৰা আৰু কাম নাই। তার ঠিকাদারের নাম ছিল ধনেশ্বৰ কলিতা। তার পিছত আৰু আহাই নাই আৰু পিছত আধাতে কাম এৰি ঠিকাদাৰ নোহোৱা হোৱাত ক্ষোভিত আইৰকাটাবাসী। সম্পূৰ্ণ হোৱা নাই দলংখনৰ ৰেলিং, বোল্ডাৰ স্পাৰ, এপ্ৰ'চ ৰোডৰ লগতে ঢালাই। ৰেলিংবিহীন দলঙেৰে মৰণত শৰণ দি যাতায়াত ৰাইজৰ। যিকোনো সময়তে ডাঙৰ অঘটনৰ আশংকাত স্থানীয় ৰাইজ। ব্ৰিজটো মানে সম্পূৰ্ণকৈ চলাফুৰাৰ কাৰণে উপযোগী হোৱা নাই, হাফ ডাউন হৈ আছে। এইটো 98 বা 90% বা 80% আমি ক'ব পাৰোঁ যে এইটো সম্পূৰ্ণ হৈছে, 20% সম্পূৰ্ণ হোৱা নাই। ঠিকাদাৰ পলায়ন কৰি গৈছে। বৰ্তমান আমাৰ এই ব্ৰিজখন মৰণ ফান হৈ আছে, মানে চাইড বাম নথকাৰ কাৰণে মৰণ ফান হৈ আছে। কেতিয়াবা কেনেকুৱা দুৰ্ঘটনা, এটা ডাঙৰ দুৰ্ঘটনা হৈ যাব পাৰে। বাৰিষাৰ পূৰ্বে দলংখন নিৰ্মাণ সম্পূৰ্ণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে স্থানীয় ৰাইজে। অতি পলমে আমাৰ কামখিনি সম্পূৰ্ণ কৰি দিয়ে, এইটো আমি পৰ্যায়ত যাব নোৱাৰোঁ। আৰু যদি নকৰে তেন্তে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। লক্ষীপুৰৰ পৰা আকৰামুল হকৰ সৈতে ৰফিকুল ইছলামৰ ৰিপৰ্ট DY 365।